তই ইয়াৰ পৰা যা প্লিজ তই যা তই আৰু নাহিবি তই আৰু নাহিবি সূৰ্যটো মূৰৰ ওপৰত লৈ কাৰ লগত কথা পাতি আছ অকলে অকলে মই নাই ডেটি মই পতা নাই মইনাও চন্দ্ৰৰ কথা ভাবি আছিলি সি তোৰ লগত ইমানখিনি অন্যায় কৰাৰ পাছতো তাৰ কথা ভাবি নিজকে কিয় কষ্ট দিছ ডেটি তই কামলৈ যাবলৈ ওলালি মই ভাতকেইটা বাঢ়ি দিছোঁ খাই যাবি সীতা ৰবাচোন তুমি আমাৰ জাহ্নবীৰ লগত এফালৰ পৰা আহিবগৈ লাগে এই মানে কলৈ এনেকৈ ক'বলগীয়া কথা নহয় মই মানি ল'বলগীয়া কথাও নহয় মানে জাহ্নবীৰ বোলে ল'ৰা এটা ভাল লাগিছে যদি বিয়া দিওঁ বুলি ভাবোঁ তালৈকে বিয়া হ'ব বোলে ভাল খবৰ এটা শুনালে তাইক ইমান বছৰে বিয়াৰ বাবে মই জোৰ কৰি পৰা নাছিলোঁ এতিয়া নিজেই কৈছে যেতিয়া মানি লৈছোঁ ল'ৰাটোৰ বোলে কোনো নাই মাক আছিল ঢুকাল তাক বোলে ইয়াতে থাকিবলৈ তাই মান্তি কৰাব পাৰিব সেইকাৰণে ময়ো মানি লৈছোঁ কথাটো তাই ক'লেই নহ'ব আজি তাইৰ লগতে গৈ তুমি ল'ৰাটো চাই আহাগৈ তুমি ল'ৰাটোৰ ব্যৱহাৰ চাবা ব্যৱহাৰ ভাল হ'লেই চৰিত্ৰও ভাল হ'ব মই কিন্তু আৰু এইবিলাক জামালাত নোসোমাওঁ দেই কি ক কিমান সোমাম ভাই জামালাত নোসোমাওঁ আৰু হেৰিয়াত খুব মই খাইছোঁ তই খোৱা নাই কাৰ কাৰণে খাইছিলোঁ বাবুৰ কাৰণে তাক শিক্ষা এটা দিহে যাম মই তই যি কৰ কৰ মই এতিয়া যাওঁ বুজিছ ৰহ ভয়া তোৰ চাল্লা ঐ চন্দ্ৰ ঐ মই যাওঁ নেকি এটা কাম কৰ তেনেহ'লে মোবাইলটো লৈ যা বাইদেৱে ফোন কৰিলে অন্ততঃ গম পাবি ক'ত আছে ধেত ৰৈ যাচোন মই দেখুৱাই দিছোঁ নহয় তোক ৰিচিভ কৰিবলৈ কেনেকৈ চা এনেকৈ চা এইটো এনেকৈ ওপৰলৈ দি দিবি লৈ যা বাইদেৱে কেঁচৰ কথা যি কয় সেইটো কাগজত লিখি দিবলৈ কবি মই বুজি পাম এইটো সেউজীয়াটো ওপৰলৈ দি দিবি যা ঐ শুনচোন চন্দ্ৰ বেলেগ নাম্বাৰৰ পৰা ফোন আহিব পাৰে ৰিচিভ নকৰিবি চাহ বুলি লিখা থাকিব এই মেজিটোৱে জেগাখিনি বন্দী কৰিহে ৰাখিছে এইটো আঁতৰাহে পেলাব লাগিব নেকি বিক্ৰী কৰি পেলাই এই তামোল কেইজোপাও কাম নাই বাৰু বিশেষ কি কোৱা যায় তই আমাক হাঁহ চিনি পোৱা নাই কি বুলি ভাবিছো হা পলাবলৈ আহিছে চালা মাৰ যে মোৰ ওপৰত অলপো বিশ্বাস নাই সেইকাৰণে তোমাক দৰা চাবলৈ পঠাইছে ময়ো বেয়া পোৱা নাই বাৰু ঠিকে আছে তাৰো মনটো ভাল লাগিব তেওঁৰ নামটো কি আছিলে চন্দন হতো চন্দন
কি হ'ল নাই জানবী বা মোৰ পেটটো বহুত বিষাইছে মই ঘৰলৈ যাওঁ দিয়া এইখিনিতে ফাৰ্মাচী আছে নালাগে নালাগে তোমালোকে কথা পাতাচোন মই পাৰিম দিয়া অকলে যাব চিয়'ৰ পাৰিবাতো পাৰিম পাৰিম মোৰ বহুত ভাল বান্ধৱী তোমাৰ লগত চিনাকি হ'বলৈ আহিছিলে পেটৰ বিষ হ'ল সেইকাৰণে গুচি গ'ল হা মোৰ কিয় এনেকুৱা লাগিছে কোনোবা নিজৰ মানুহ যেন মোৰ ওচৰতে আছেহি কি ভাবি আছা ঠাণ্ডা দিন আহিছে যে তোমাৰ কাৰণে জেকেট এটা কিনো বুলি আহিছো তোমাৰ মনটো বেয়া হৈছে যে তোমাৰ মায়েও ঠাণ্ডা দিনত তোমাৰ জেকেটৰ কথা চিন্তা কৰে হ'ব এতিয়া মই কৰিম বেয়া পাইছা আচ্ছা জীবন ভাওনা মই ৰজা তই ৰাণী ত্ৰিদীপ অঁ ভাল তোৰ ঘৰ ইয়াতে নেকি অঁ তই নগাঁৱত কি কৰি আছ ক'লৈ আহিছিলি ভণ্টি ইয়াৰে হোষ্টেলত থাকি পঢ়ি আছে কিন্তু কালি ৰাতি কি হ'ল কালি ৰাতি দুটা ল'ৰাই তাইক নাৰ্ছিং হোমত মৰো মৰো হৈ পৰি আছে এতিয়া তাই এইবোৰ চব মোৰ পাপৰ ফল ময়ো আগতে বহুত ছোৱালীৰ জীৱন ধ্বংস কৰি পেলালোঁ ভগৱানে মোক তাৰে শাস্তি দিছে ভণ্টিৰ যদি কিবা এটা হয় নহয় একোৱে নাথাকিব মোৰ হ'বচোন ধৈৰ্য ধৰ এৰা এতিয়াতো ধৈৰ্যই ধৰিব লাগিব কিন্তু কি জান বিকাশ আমি কৰা পাপৰ শাস্তিবোৰ ভগৱানে বেলেগ জনমত নিদিয়ে এইটো জনমতে দিয়ে আৰু দিবই তই ৰহ মই যাওঁ দাদা ইয়াত কি কৰি আছে ইয়াততো চাইক্ৰেটিষ্ট অলক ৰঞ্জন বহে তেওঁৰ ওচৰলৈ দাদা আহিবলগীয়া এনেকুৱা কি হ'ল সীতা ল'ৰাটো কেনেকুৱা দেখিলা ভাল কিমান ভাল বহুত ভাল আমাৰ এইখতে মিলিবনে মিলিব ব্যৱহাৰ পাতি বৰ ভাল তেনেহ'লে বিয়াখন আগবঢ়াব পাৰোঁ নহয় পাৰে থেংক ইউ সীতা মোৰ বুকুখন এতিয়াহে হাত পৰিছে বিয়া কেনেকৈ পাতো চাবা সেইটো বাপেকক দেখুৱামে মই মোৰ ছোৱালীৰ বিয়া কালিলৈ ওলাবাচোন বজাৰলৈ গহনা পাতি কিনিবলৈ আৰম্ভ কৰিবই লাগে নহয় ডেটটোতো পায়ে যাম বুজিলা
একো জছ হোৱা নাই অ'। উকিল বাইদেৱে কেছৰ কথা কি ক'লে কি এইটো উকিল বাইদেউজনীক মইহে লগ পাব লাগিব আজিৰ দিনতো ইমান ভাল ভাল নাথাকেনে এইখন গাঁৱতো ভাল মানুহ আছেও কিন্তু ভাল মানুহখিনিকো ভয়াটো মনটোৱে বেয়া মানুহৰ সাৰি ৰাখিছে মানুহে বেয়া হ'বলৈ বেয়া কাম কৰিব নালাগে নহয় বেয়া এগেইনষ্টত মাতিব নোৱাৰাটো বেয়া মানুহৰ লক্ষণ বাৰু বাদ দে কি দিলে চাওঁ চাৰ্ট ধুনীয়া তোকহে দিছে বাইদেউ তোক দিছে তই পিন্ধ না হে পাগলটো হ'ব দে পিন্ধিম তই বৰ মই চাহ বনাই আনো সেই নহয় কথা এটা সোধো বাইদেউজনী গাভৰু নেকি ধুনীয়া তয়ো ধুনীয়া বাইদেউ ধুনীয়া কেনেবাকে বাইদেউটো প্ৰেমত পৰা নাইতো বাইদেউ প্ৰেমত পৰিছে নেকি কাপোৰ বজাৰ কৰি দিছে চোৱা আলমাৰীটোত যাতে ভুলতো হাত নিদিয়া বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে মোৰ যদি এখন ইফাল ইফাল হয় নহয় চাবা কিন্তু চাহ কৰা নাই এই বাবু ক'লে গ'ল টিউচনলৈ গৈছে আহোঁতে টিউচন মাষ্টৰে থৈ যাবহি বোলে কোনে একো গম পাব নালাগে মোৰ কি হৈ আছে ডক্টৰে কৈছে খুব সোনকালে ভাল হ'ব টাইমমতে মেডিচিনবোৰ খাব লাগিব মোৰ ভিতৰখনত কি চলি আছে কোনেও গম পাব নালাগিব নদাই ভদাই নহয় মই মৌজাদাৰ প্ৰকাশ ৰঞ্জন বৰকটকী ইমান টোপনি টোপনি কিয় লাগিছে অকণমান শুই লওঁ তই ইমান দেৰি কৰিলি যে সীতা দেখোন কেতিয়াবা আহিলে তাইৰ গাটো বেয়া কৰাৰ কাৰণে সোনকালে গুচি আহিলে গা বেয়া হঠাতে কিবা পেট বিষালে নেকি চন্দনক তাই নেদেখিলে গুচি আহিলে কি এনেকুৱা কিয় কৰিছা তাইৰ গা বেয়া কাৰণে গুচি আহিলে বেলেগ এদিন লগ পাব চন্দনক তাই চন্দনক লগ পোৱাই নাছিল যদি মোক মিছা কথা কিয় ক'লে মিছা কথা মানে ল'ৰাটো কেনেকুৱা দেখিলা ভাল কিমান ভাল বহুত ভাল আমাৰ এই সতে মিলিবনে মিলিব ব্যৱহাৰ পাতি বৰ ভাল তাই তুমি বেয়া পাবা বুলি চাগে কথাটো মিলাই থলে নহ'ব নহয় এইটো জীৱনৰ কথা তুমি অভাৰ ৰিয়েক্ট কিয় কৰিছা কৰিছোঁ অভাৰ ৰিয়েক্ট কাৰণ মোৰ ছোৱালীজনীৰ জীৱনৰ কথা আছে তাই যদি তাক লগেই নেপালো বুলি ক'ব নোৱাৰিলে নে সেইখিনি সৎসাহস নাই নেকি তাইৰ মা কথাবোৰ কিয় বেলেগলৈ লৈ গৈ আছা বাধ্য হৈছোঁ মই সীতাক ভাল নাপালো মা প্লিজ এতিয়া এইটো কথাক লৈ কিন্তু তৰ্ক নকৰিবা দেই সিহঁতৰ লগত হ'ব তই যা ভিতৰলৈ মানে ইয়াতে আছ ঐ শিঙি মাছ আনিছোঁ নৰসিংহ দি বনাবি কি হ'ল তোৰ গাটো বেয়া নেকি দিনটো শোৱাৰ বাবে অকণমান গাটো বেয়া লাগিছে দিনত নুশুবি তেজ পনীয়া হয় এই জানুৱাৰী ল'ৰাটো দেখিলি নে কেনেকুৱা ভাল মিছা কথা তুমি ইমান মিছা মাতিব পাৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ বেয়া পালোঁ মই তোমাক বাইদেউ কি কথা কৈছে ভালকে কওকচোন মানে এই কি মিছা কথা কৈছে তাই আচলতে ল'ৰাটোক এনেই ভাল বুলি ক'লে তাই ল'ৰাটোক দেখাই নাই তাই ওচৰলৈ নগ'লেই। গাটো বেয়া বুলি ঘৰলৈ ঘূৰি আহিলে
কিয় কৰিলা সীতা তেনেকুৱা? মই তোমাক নিজৰ ছোৱালী বুলি ভাবিছিলোঁ। মইতো যাব পাৰিলোহেঁতেন, কিন্তু মই ভাবিলোঁ আমি আগৰ দিনৰ মানুহ। এতিয়া তুমি কথাবোৰ ভালদৰে বুজি পাবা। কিন্তু তুমি মোক মনৰ পৰা ওলাই গলা সীতা। দ্বিতীয়বাৰ মই তোমাক কেতিয়াও ছোৱালী বুলি ভাবিব নোৱাৰো। কিয় কৰিলি তই মইনা এনেকুৱা? মানুহগৰাকীয়ে মনত দুখ পাইছে নহয়। দুখ ময়ো পাইছোঁ ডেডি। মইনা, শুনক, আপুনি এবাৰ নিজেই এবাৰ মেডিকেললৈ গৈ তাক ভালকৈ চাই আহক। সি বাচি যাব নালাগে। সি যদি কেনেবাকৈ বাচি যায় নহয়, আপুনি মই নাবাচিম। কথাটো মনত ৰাখিব। ঠিক আছে, ৰাখোঁ তেতিয়াহ'লে এতিয়া। ৰচোন, বহ। ক'লৈ গৈছিলি? নাই, নিজাকৈ কিবা এটা ব্যৱসায় কৰিব পাৰি নেকি টাউনত চাই আহিলোঁ। নিজাকে মানে? নিজাকৈ মানে নিজাকৈ, একেবাৰে স্বাধীন। তই নিজাকৈ আকৌ কিবা কিয় কৰিব লাগে কচোন? তই দেখোন মোৰ এই বিজনেছৰ কামবিলাকে চাব পাৰ। চা দাদা, তোৰ পৰিয়াল আছে, তই বাবুৰ কথা ভাবিব লাগিব নহয়। হয়তো অলপ দিনৰ পিছত ময়ো বিয়া কৰাম চাগে। ময়ো পৰিয়ালৰ কথা ভাবিব লাগিব। সেইকাৰণে তোৰ ব্যৱসায় তই নিজে চম্ভাল, আৰু মই যিখিনি পাৰিম নিজে চম্ভালিম। অৱশ্যে তই বেয়া ভবা নাই। ব্যৱসায় বাণিজ্য যিমানেই বাঢ়ে সিমানেই ভাল। কিন্তু এটা কথা, এইখন ঘৰত দ্বিতীয় দিন তোৰ পৰিয়াল আৰু মোৰ পৰিয়াল বুলি কথা নলিয়াবি। বেলেগৰ ঘৰৰ ককাই ভাই বেলেগ হওক, কিন্তু আমি সদায় এক লগ হৈ থাকিম। তোৰ নতুন কামটোৰ বাবে কিমান টকা লাগিব? লাগিলে কম, এতিয়া নালাগে। হ'ব দে, মোৰ কিবা অকণমান টোপনি লাগি আছে। শুই দিলে আৰাম পাম নেকি? আচ্ছা, হেৰি নহয়, তই চাইক্ৰেটিষ্টৰ ওচৰলৈ কিয় গৈছিলি?